ভোগালী বিহুত এহাজ খাবলৈ ডিব্ৰুগড়ত উপস্থিত হল সুদূৰ ব্ৰহ্মদেশৰ চুকাফাৰ বংশধৰ। ৰাজ্যৰ চৌদিশে এতিয়া ভোগৰ উৎসৱ ভোগালী বিহুৰ উৎসাহ। পুৱাৰে পৰা সকলো ব্যস্ত হৈ পৰিছে হাঁহে মাহে এহাজ খাবলৈ। পিঠা পনা প্ৰস্তুত কৰাৰ পৰা আৰম্ভ কৰি বিল পুখুৰীৰ বিভিন্ন মাছ ধৰি হেঁপাহৰ ভোগালী বিহুত এহাজ হাঁহি ফূৰ্তিৰে খোৱাৰ যোগাৰ কৰিছে ৰাজ্যবাসী সকলোৱে। এনে আনন্দ উল্লাসৰ মাজতে চুবুৰীয়া ৰাষ্ট্ৰ ব্ৰহ্মদেশৰ আলহী আহিছে ডিব্ৰুগড়লৈ। ভোগালী বিহুৰ উৰুকাৰ দিনটোতে 25জনীয়া এটা বিদেশী পৰ্যটকৰ দল আহিল ভোগালীৰ আনন্দ ভাগ বতৰা কৰি ল'বলৈ। বিমান যোগে ডিব্ৰুগড়ৰ মোহনবাৰীস্থিত বিমানবন্দৰত উপস্থিত হল পুৰুষ মহিলাসহ বিদেশী পৰ্যটকৰ দলটো। এই ব্ৰহ্মদেশৰ আলহী দলটোৱে ভোগালীৰ আনন্দ লোৱাৰ উপৰিও সন্ধান কৰিব চুকাফাৰ নাতিপুতিসকলক। ইতিমধ্যে ব্ৰহ্মদেশৰ দলটোৱে টাই আহোমসকলৰ বিভিন্ন কলা সংস্কৃতিৰ সাংস্কৃতিক আদান প্ৰদান কৰিব বুলি জনাইছে। উৰুকাৰ দিনটোতে ডিব্ৰুগড়লৈ অহা দলটোৱে বিমানবন্দৰৰ পৰা পোনে পোনে ৰাওনা হৈছে ডিব্ৰুগড়ৰ চুকাফা ভৱনলৈ। From Myanmar, now 24, 15 ladies and 9 men. Since you come from Mung Mao, we are now to add this royal dimension to the Tai Ahum, because you have kingdom here, Mung Mao kingdom there, friends. Yeah. এই সম্পৰ্কে এটা কথাই কম, আমাৰ বহুত দিনৰ এটা সপোন আছিলে যে উত্তৰ পূব সাউথ ইষ্ট এছিয়াৰ যিমানখিনি টাই মানুহ আছে, টাই মানুহখিনি একত্ৰিত কৰি এখন যুৱ মহোৎসৱ পতাৰ এটা উদ্দেশ্য আছিলে। আৰু লগতে আমি এটা সুবিধা পালোঁ যে তৃতীয় যি টাই মহোৎসৱ চলি আছে তাৰ লগতে আমি যদি এইটো সাঙুৰি দিব পাৰোঁ তেতিয়া ভাল হ'ব। আৰু আমি খুব উৎসাহজনক সঁহাৰি পাইছোঁ। আমাৰ কাৰণে অতি সৌভাগ্যৰ কথা যে মং মাও লুঙৰ যি আমাৰ চুকাফাৰ পূৰ্বপুৰুষসকল আছিলে তেখেতসকলৰ বংশৰ মানুহ আহিছে ইয়াত। আৰু মোৰ বন্ধু চাইচা নায়ক, তেখেত এজন টাই পণ্ডিত, তেখেতৰ নেতৃত্বতে এই 25জনীয়া দলটো আহিছে। আৰু লগতে এতিয়া থাইলেণ্ডৰ পৰাও আহিব পণ্ডিতসকল। আৰু আমি আশা ৰাখিছোঁ যে এইটো যিটো উৎসৱ আৰু এইটো হ'ব তাত আমি বৰ আদান প্ৰদান উপৰিও সাংস্কৃতিক আদান প্ৰদান কৰিম। সোমবাৰৰ দিনটোৰ নিশাৰ ভাগত মৰাণৰ লেঙেৰীত ভোগালীৰ বিহুত অংশগ্ৰহণ কৰিব পৰ্যটকৰ দলটোৱে। লেঙেৰীৰ বিহুতলীত একেলগে স্থানীয় লোকৰ সৈতে হাঁহে মাহে এসাঁজ খাব ম্যানমাৰৰ পৰা অহা দলটোৱে। কাইলৈ অৰ্থাৎ মঙলবাৰ দিনটোত ডিব্ৰুগড়ৰ টেঙাখাটত পুৱাই মেজিৰ জুই জ্বলোৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ইয়াৰ পিছত টেঙাখাটত অনুষ্ঠিত হ'বলগীয়া টাই আহোম যুৱ মহোৎসৱত অংশগ্ৰহণ কৰিব ম্যানমাৰৰ পৰা অহা বিদেশী পৰ্যটকৰ দলটোৱে। ডিব্ৰুগড়ৰ পৰা ৰক্তিম দাসৰ প্ৰতিবেদন, লোকেল 18।